জুবিনদাই কৈছিল মোক পইচা নালাগে। এগ্ৰিমেণ্টৰ কপি ফালি চিঞৰা-চিঞৰি কৰি পেলাইছিল জুবিন গাৰ্গে। আয়োজক কমিটিয়ে গান গোৱাৰ পিছতো পইচা দিব পৰা নাছিল। তথাপি জুবিন গাৰ্গৰ কোনো দুখ নাছিল। পইচা নাই যদি দিব নালাগে বুলি কৈ অনুষ্ঠানস্থলী ত্যাগ কৰিছিল জুবিন গাৰ্গে। সেই সময়ত পইচা দিব নোৱাৰি আয়োজক কমিটিয়ে তেওঁক ক্ষমা প্ৰাৰ্থনা কৰিছিল। জুবিন গাৰ্গে তেওঁলোকক দিছিল সান্তনা। এইটো ঘটনা মায়ঙৰ এখন বিহুতলীৰ। সেইদিনা অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ জুবিন গাৰ্গক নিমন্ত্ৰণ জনোৱা হৈছিল। অনুষ্ঠানৰ পূৰ্বে জুবিন গাৰ্গে নিয়ম অনুসৰি চুক্তি কৰিলে। প্ৰতিশ্ৰুতি ৰক্ষা কৰি জুবিন দা সঠিক সময়ত বিহু মেলাত উপস্থিত হল। তেওঁ নিৰ্দিষ্ট সময়লৈ পৰিৱেশন কৰিলে গীত। তেতিয়াই আয়োজক কমিটিৰ এজনে জুবিন গাৰ্গৰ টীমৰ সদস্যক জনালে সম্পূৰ্ণ ধন দিবলৈ তেওঁলোকৰ হাত খালে। তেতিয়া কথাটো জুবিনদাৰ কাণত পৰিল। তেওঁ নিয়ম অনুসৰি আগতেই কিছু ধন এডভান্স হিচাপে আদায় কৰিছিল। কিন্তু মুঠ ধনখিনি পৰিশোধ কৰিবলৈ যেতিয়া কমিটিয়ে পইচা নাই বুলি জনালে জুবিনদাই সভাপতিক মাতি পঠিয়ালে। তেতিয়া অৱশ্যে সভাপতি সম্পাদকে দুদিন দেৰিকৈ হলেও জুবিনদাক ধন পৰিশোধ কৰিব বুলি জনাই ক্ষমা খুজিলে। জুবিনদাই তেতিয়া জানিব বিচাৰিছিল ধনৰ কথা। গতিকে কমিটিখনে নিৰ্ধাৰিত পুঁজি আদায় কৰিব নোৱাৰাৰ কথা বৰ্ণনা কৰিলে। লগতে এজন আয়োজকে নিজৰ ৰূপিত মাটি বিক্ৰী কৰি জুবিনদাক দুদিনৰ পিছত ধন আদায় দিব বুলি ক্ষমা খুজিলে। আন এজনেও সম্পত্তি বিক্ৰী কৰি জুবিন গাৰ্গক ধন পৰিশোধ কৰাৰ অংগীকাৰ কৰিলে। তেওঁলোকৰ মনত যে বেয়া ভাৱ নাই সেইটো জুবিন গাৰ্গে জানিব পাৰিলে। তেতিয়াই তেওঁ মেনেজাৰৰ পৰা এগ্ৰিমেণ্টৰ কপি খুজিলে। আচল কপিটো হাতত লৈ জুবিন গাৰ্গে সেইখন ফালি চিঞৰা-চিঞৰি কৰি পেলালে। তেওঁ কলে তহঁতে মোক মাতি বেছি পইচা দিব নালাগে, এতিয়ালৈ যি কেইটা দিলি সিমানেই হব আৰু বাদ দে।